নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ৰেচিপি ভিডিঅলৈ আজি বনাইছো মই সৰু আলু এটা সুন্দৰ ৰেচিপি তাকে আপোনালোকৰ আগতো শেয়াৰ কৰিবলৈ ললো এয়া সৰু আলু কেটামান লৈ লৈছো আলুখিনি এনেকৈ পাতলা পাতলা কৈ কাটি লৈছো আপোনালোকে আলুখিনি হাফ বইল কৰিও লব পাৰে মই বইল কৰা নাই কেঁচা আলু এনেকৈ কাটি লৈছো আলুখিনি কটা হৈ গল এতিয়া পানীত 2-3 বাৰ মান ধুই লম আৰু এতিয়া এখন চেকনিত উঠাই লৈছো পানীখিনি যেতিয়া নিয় হ'ব ইয়াতে মই এতিয়া মছলা হানিম 2 চামুচ ময়দা লৈছো কৰ্নফ্লোৰ 1 চামুচ জুখ লৈছো পিঠাগুৰি 2 চামুচ লৈছো নিমখ হালধি লৈছো জুখ অনুপাতে গৰম মছলা 1 চামুচ কষ্টুৰি মিঠি দিছো আৰু জলকীয়া পাউডাৰ আপোনালোকে আৰু বেলেগ কিবা মছলা দিও বুলি ভাবিলেও দিব পাৰে মই এইখিনি দিছো আৰু এতিয়া পানী নিদিয়াকৈ ভালকৈ হাতেৰে মিক্স কৰি আধা ঘণ্টা বাবে থৈ দিম আৰু আধা ঘণ্টা পাছত এইখিনি ফ্ৰাই কৰিবলৈ ৰেডি হৈ যাব আৰু আনফালে এখন কেৰাহী পাতি লৈছো মই তাতে ৰিফাইন তেল দিলো তেলখিনি গৰম হোৱা লগে লগে এতিয়া মই আলুখিনি দি দিছো বহুতে টেস্টি হয় এনেকৈ বনাই খাবলৈ আপোনালোকে যদি বনাই পোৱা নাই এবাৰ বনাই খাই চাব চাহৰ লগতো খাব পাৰে আৰু এনে চাটনি আৰু সসৰ লগতো খাব পাৰে লৰা চলি খাই বহুতে ভাল পায় ভিডিওটো যদি চাই ভাল পায় এটা লাইক আৰু কমেন্ট কৰিব যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলো আৰু এয়া মোৰ পাছৰখিনিও ফ্ৰাই কৰা হৈ গল এয়া আলু মছলা ফ্ৰাই ৰেডি হৈ গল ইমান সময় মোৰ ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ অন্য এটা ভিডিও লগ পোৱা আশাৰে আজিলৈ আহো বাই